সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 22 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, দিনৰ 4:21 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, সন্ধিয়া 6:08 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:41 24 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হাতীৰ অস্থি অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:08 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে আজি শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:06 পৰা 3:25 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:30 পৰা 8:24 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান নিৰাপত্তাহীনতাত ভুগিব পাৰে, গতিকে আনক সিমান বিশ্বাস কৰি নল'ব, নিজৰ ওপৰতে বিশ্বাস কৰাৰ চেষ্টা কৰিব। আজি কথা কওঁতে আৰু আৰ্থিক লেনদেন কৰাৰ সময়ত অকণমান সতৰ্কতা অৱলম্বন কৰাৰো কিছু প্ৰয়োজন আছে, নহ'লে ধনৰ হয়তো খৰচ হ'ব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু জিৰণি লোৱাৰ সময় আপুনি লাভ কৰিব, গতিকে ঘৰত দিনটোৰ পৰিয়ালৰ সৈতে সদস্যৰ সৈতে সময় পাৰ কৰিলে নিশ্চয় আনন্দদায়কভাৱে পাৰ হ'ব। কিন্তু সকলো কথাতে প্ৰেমৰ ভাৱ ধৰাটো সিমান ঠিক নহয়। ই আপোনাৰ সম্পৰ্কত কিছু প্ৰভাৱ পেলাব পাৰে, গতিকে যিমান পাৰে সম্পৰ্ক উন্নত কৰাৰ আপুনি চেষ্টা কৰক, প্ৰিয়জনৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক। আজি নতুন অংশীদাৰিত্ব কিছু ফলপ্ৰসূ হ'ব। যি নতুন কামতে আপুনি আগভাগ নলওক কিয় সেই নতুন কামে, নতুন অংশীদাৰিত্বই আজি আপোনাক কিছু লাভ দিব। দিনটো আৰু অকণমান শুভ কৰিবলৈ আপুনি নিজৰ বাবেও কিছু সময় উলিওৱাৰ চেষ্টা কৰক, তেতিয়া দিনটোত কিছু আপুনি নিজেও কিবা নহয় কিবা শিকিব পাৰিব। আজি আপোনাৰ পত্নীয়ে আপোনাৰ দুৰ্বলতাক কিছু আদৰ কৰিব, যাৰ বাবে পত্নীৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত পত্নী আজি সহায় সহযোগিতা কৰা দেখা যাব। শিক্ষাত আজি মনোৰঞ্জনৰ বিশেষ যোগ দেখা গৈছে, গতিকে যিখিনি পঢ়া শুনা কৰিব আনন্দিত হৈ পঢ়া শুনা কৰা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকল কিছু আজি আৱেগিক হৈ পৰা দেখা যাব। বিশেষকৈ অতীতৰ কথাই অকণমান আৱেগিক কৰিব পাৰে, গতিকে পুৰণা কথাবোৰ যিমান পাৰে পাহৰাই আপোনাৰ বাবে আজি ভাল হ'ব।
লগতে কোনো পুৰণা বন্ধুৱে আপোনাৰ ওচৰলৈ হয়তো আৰ্থিক সহায় বিচাৰি আহিব পাৰে। যদি তেনে ব্যক্তিক আপুনি আৰ্থিকভাৱে সহায় কৰে, আপোনাৰেই হয়তো ধনৰ অভাৱ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে অতিথিৰ আগমনে আজি দিনটো আপোনাক বিশেষ সুখী কৰি তুলিব। আলহী অতিথিৰ আগমন ঘৰত হোৱাৰ বাবে আজি আনন্দ ফূৰ্তি ঘৰত চলি থাকিব। লগতে একপক্ষীয় প্ৰেমৰ পৰা কিছু দূৰত থকাই ভাল হ'ব, নহ'লে আপোনাৰে কিছু ক্ষতি প্ৰেমৰ ক্ষেত্ৰত হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে বহু কাম এৰি এওঁলোকে যি কাম প্ৰিয় সেই কাম কৰিবলৈ সিদ্ধান্ত ল'ব, কিন্তু অতিৰিক্ত কামৰ বোজাই হয়তো মন পচন্দৰ কাম কৰাত অকণমান পলম কৰাব পাৰে। লগতে এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ পত্নীৰ আচৰণে, পত্নীৰ কিবা কথাই হয়তো পেছাদাৰী সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে আপোনাৰ কাম বনত প্ৰভাৱ পেলাব পাৰে পত্নীৰ কিবা কথাই, গতিকে গুৰুত্ব ৰাখিব। বাকী সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাত এওঁলোকৰ আজি নতুন কিছু বিষয় অধ্যয়ন কৰাৰ ইচ্ছা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকল আজি স্বভাৱত কিছু নম্ৰ হৈ পৰা দেখা যাব। আপোনাৰ নম্ৰ স্বভাৱ আজি সকলোৱে শলাগিব। হয়তো বহুতে আপোনাক আজি আপোনাৰ ব্যক্তিত্বৰ বাবে কিছু প্ৰশংসাও কৰিব পাৰে। আপোনাৰ ঘৰৰ লগত জড়িত বিনিয়োগ আজি লাভজনক হ'ব, গতিকে ঘৰুৱা যিকোনো বিনিয়োগ কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ সৈতে সন্ধিয়াৰ ক'ৰবাত অনুষ্ঠান নতুবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ আজি সম্ভাৱনা আছে। তেনে অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আপোনাৰ দিনটো আৰু অকণমান আনন্দদায়ক হৈ পৰিব। আজি আপোনাৰ প্ৰিয়জনৰ অনুভৱ কিছু আপুনি বুজি পাব। লগতে আপুনি আলোচনা চক্ৰ নতুবা ক'ৰবাত প্ৰগ্ৰেমত অংশগ্ৰহণ আজি কৰিব লাগিব, নতুবা নতুন নতুন আজি ধাৰণা আপুনি লাভ কৰিব সেই প্ৰগ্ৰেমত অংশগ্ৰহণ কৰি। লগতে নিজৰ মনৰ কথা স্পষ্টকৈ ক'বলৈ এই মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ভয় নকৰে। লগতে বৈবাহিক সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি অতি শুভ দিন, গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে অতি শুভ। লগতে বিবাহিত ব্যক্তিসকলৰ বাবে দিনটো আজি শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। শিক্ষাত কিন্তু এওঁলোকে সন্ধিয়াৰ সময়খিনিত অকণমান কমকৈ মন বহা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ যিসকল বিবাহিত তেওঁলোকে সন্তানৰ ফালৰ পৰা কিবা ভাল খবৰ লাভ কৰিব। বিশেষকৈ সন্তানৰ কিবা ভাল প্ৰদৰ্শনে আপোনাক আজি অতি সুখ দিব। আজি যদিও আৰ্থিক দিশটো আপোনাৰ বাবে ভাল হ'ব, কিন্তু ইয়াৰ লগতে আপুনি অকণমান মনত ৰাখিব লাগিব যে আপুনি আপোনাৰ ধন অপ্ৰয়োজনীয়ভাৱে যাতে খৰচ নকৰে, কাৰণ খৰচ কৰিলে আৰ্থিক স্থিতিও কিছু দুৰ্বল হ'ব পাৰে। লগতে সন্তানে আপোনাক কিবা কথাত অকণমান নিৰাশ কৰিব পাৰে, কাৰণ সেই সন্তানগৰাকীৰ হয়তো সপোন বাস্তৱত ৰূপায়িত হ'বলৈ আজি আপুনি কিছু উৎসাহ দিব লাগিব, তেতিয়াহে সন্তানে আপোনাক ভাল পাব। বিশেষকৈ আনক মটিভেট কৰাটো আপোনাৰ বাবে আজি কিছু প্ৰয়োজন হ'ব। সন্ধিয়াৰ শেষলৈকে হঠাৎ কিবা এটা ৰোমান্টিক প্ৰৱণতাই আপোনাৰ মন আৰু কিছু হৃদয়ত আনন্দ দিব, গতিকে সন্ধিয়া কিবা হঠাৎ ভাল খবৰ অহাৰ সম্ভাৱনা আছে। সেই খবৰে আপোনাক আজি কিছু ৰোমান্টিক কৰি তুলিব। আজি আপুনি নিজৰ সামৰ্থ্য আনক দেখুৱাব পাৰিব, আনৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব। গতিকে আপোনাৰ ব্যক্তিত্ব, আপোনাৰ কৰ্মদক্ষতাই সমাজত কিছু লোকপ্ৰিয় হৈ পৰিব। সন্ধিয়াৰ সময়খিনিত অৱশ্যে আপুনি কাৰোবাৰ বিশেষ কোনো বন্ধুৰ ঘৰলৈ যাবলৈ যদি মন কৰি আছে যাব পাৰে, কিন্তু পৰাতকৈ আপুনি কম সময় তাত অতিবাহিত কৰাটো ভাল হ'ব। বেছি সময় অতিবাহিত কৰিলে হয়তো সেই বন্ধুগৰাকীৰ সৈতে কিবা মনোমালিন্য হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি বৈবাহিক সম্বন্ধত খুব মধুৰতা আহিব। আপুনি প্ৰিয়জনৰ বাবে
পৃথিৱীতে স্বৰ্গ যেন অনুভৱ কৰিব, অৰ্থাৎ প্ৰিয়জনৰ সৈতে সম্বন্ধত খুব মধুৰতা আহিব। বাকী শিক্ষাত আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে লিখা পঢ়াত বেছি ব্যস্ত থকা দেখা যাব, কাৰণ পঢ়া শুনাত অকণমান সময় দিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ দিন। আপোনাৰ সুখে আপোনাৰ আত্মবিশ্বাস আজি দুগুণ বৃদ্ধি কৰিব। লগতে নতুন চুক্তিসমূহ আপোনাৰ লাভজনক যেন কিছু অনুভৱ হ'ব, কিন্তু ইয়াৰ দ্বাৰা আশা কৰা ধৰণৰ সুবিধা লাভ কৰিব আপুনি নোৱাৰিব পাৰে। গতিকে যিমান নতুন চুক্তি হ'ব, সেই নতুন চুক্তিত আপুনি আজি দিনটোত লাভ ল'ব নোৱাৰিব। অনাগত দিনতহে আপোনাৰ সেই চুক্তিবোৰে লাভ দিয়া দেখা যাব। বিনিয়োগ কৰাৰ সময়ত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে, কাৰণ লাহে ধীৰে সিদ্ধান্ত লৈ বিনিয়োগ কৰাটোহে আপোনাৰ বাবে ভাল হ'ব। আপুনি যিমান পাৰে সামাজিক হোৱাৰ চেষ্টা কৰক। আপুনি সামাজিক জীৱনক আওকাণ পৰালৈ নকৰিব, সমাজৰ কাম বনত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক, তেনে কামে আপোনাক বিশেষ লাভ দিব। যদিও আপুনি ব্যস্তভাৱে পাৰ কৰিব লাগিব দিনটো, তথাপি পৰিয়ালৰ সৈতে কোনোবা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক। পৰিয়ালৰ সৈতে সময় পাৰ কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হ'ব। তেনে কৰিলে আপোনাৰ মনৰ প্ৰেছাৰবোৰো নোহোৱা হ'ব। মনত যদি দোধোৰ মোধোৰ ভাৱৰ সৃষ্টি হৈ আছে, সেই দোধোৰ মোধোৰ ভাৱবোৰ আজি নোহোৱা হ'ব। জীৱনত হয়তো নতুন দিশ আপুনি বিচাৰিব, বিশেষকৈ প্ৰেমত ৰোমান্টিক হৈ পৰা দেখা যাব। লগতে অফিচত নতুবা কৰ্মক্ষেত্ৰত যদি আপুনি বহুদিনৰ পৰাই কাৰোবাৰ সৈতে কথা পাতিম বুলি ভাবি আছে, সেই মনৰ আশাবোৰ আজি পূৰণ হ'ব। সমস্যাৰ সৈতে তাৎক্ষণিকভাৱে এওঁলোকে কিছু মোকাবিলা কৰাৰ আজি ক্ষমতা এওঁলোকৰ বৃদ্ধি পাব, যাৰ বাবে সমাজত মান সন্মান লোকপ্ৰিয় হৈ পৰাও দেখা যাব। আজি বৈবাহিক সম্বন্ধৰ ফালৰ পৰা দিনটো অতি শুভদায়ক আৰু শিক্ষা ক্ষেত্ৰতো দিনটো আজি শুভ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান শৰীৰত দুৰ্বলতা আহিব পাৰে, গতিকে যিমান পাৰে সৃষ্টিশীল কামত নিজকে ব্যস্ত কৰি ৰাখিব। তেনে কৰিলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পাব। লগতে হঠাৎ আপোনাৰ ওচৰলৈ আজি ধন টকা পইচাৰ আগমন হ'ব, গতিকে আকস্মিক ধন অহাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপুনি আনৰ দোষ বিচাৰি নুফুৰিব, কাৰণ আনৰ দোষ বিচাৰি ফুৰিলে আপোনাক কোনোবা ব্যক্তিয়েও আজি সমালোচনা কৰিব পাৰে। গতিকে তেনে কৰিলে আপুনি সময়ৰ অপব্যৱহাৰ হ'ব পাৰে, সময়বোৰ এনেই পাৰ হৈ যাব পাৰে। গতিকে সেই অভ্যাসটো আপুনি ত্যাগ কৰিব। অৱশ্যে আপোনাৰ বৈবাহিক সম্বন্ধত বা প্ৰেম সম্বন্ধত কোনোবা ব্যক্তিৰ হস্তক্ষেপে প্ৰিয়জনৰ মাজত সম্পৰ্কত অকণমান দূৰত্ব আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কোনো ব্যক্তিক যাতে আপুনি প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধত হস্তক্ষেপ কৰিব নিদিয়ে, সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মক্ষমতা দক্ষতাৰ আজি আনে নিৰীক্ষণ কৰিব। লগতে আজি একাগ্ৰতা যিমানে আপুনি ৰাখিব, সিমানেই কৰ্মক্ষেত্ৰত ভাল ফলাফল আপুনি পাব পাৰিব। যদিও এই ৰাশিৰ ব্যক্তিসকলে সময়মতে কামবোৰ কৰিব, তথাপি কিবা কামত অকণমান পলম হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আপোনাৰ বৈবাহিক সম্বন্ধতো মধুৰতা আহিব, বিশেষকৈ প্ৰিয়জনৰ সম্পৰ্কত আজি উন্নতি হ'ব, কিন্তু কৰ্মক্ষেত্ৰই সম্পৰ্কত অকণমান নেতিবাচক প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ প্ৰিয়জনৰ কিবা কথাই হয়তো আপোনাৰ কৰ্মক্ষেত্ৰত অকণমান প্ৰভাৱ পেলাব পাৰে, গতিকে গুৰুত্ব অকণমান কিছু দিয়াৰ প্ৰয়োজন আছে। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ যিসকল ব্যক্তিয়ে ঘৰৰ পৰা আঁতৰত থাকি পঢ়া শুনা কৰে, তেওঁলোকৰ আজি কিছু খৰচ হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি
খোৱা লোৱাত অকণমান যত্ন ৰাখিব আৰু নিয়মিত ব্যায়াম কৰাৰ চেষ্টা কৰক। নিয়মিত ব্যায়ামে আপোনাক আজি ফিট কৰি ৰাখিব। আজি কেৱল বহি থকাৰ বিপৰীতে আপুনি এনে কোনো কাম কৰক যাৰ ফলত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব পাৰে। গতিকে তেনে কৰিলে আপোনাৰ উপাৰ্জন পাতি বৃদ্ধি পাব যদি আপুনি পজিটিভ কামৰ সৈতে জড়িত থাকে। লগতে কোনোবা ঘনিষ্ঠ সম্বন্ধীয় ব্যক্তিক আপুনি বুজাবলৈ হয়তো অকণমান অসুবিধা হ'ব পাৰে। গতিকে তেনে কোনো ব্যক্তিক আপুনি হয়তো বুজাবলগীয়াও হ'ব পাৰে। আপুনি ভাল পোৱা ব্যক্তিজনৰ লগত আপোনাৰ কঠোৰ মনোভাৱে আপোনাৰ সম্পৰ্কত অকণমান দূৰত্ব বৃদ্ধি কৰিব পাৰে। গতিকে সম্বন্ধত কিছু আজি গুৰুত্ব ৰাখিব। সহকৰ্মীসকলৰ সহায় সহযোগিতাত আপুনি অতি সোনকালে কঠিন সময়ৰ পৰা ওলাই আহিব পাৰিব। গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীৰ সহায় সহযোগে আজি বিশেষ অগ্ৰগতি দিব। আপোনাক কৰ্মক্ষেত্ৰত আজি যিকোনো কামতে অগ্ৰগতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে দিনটো অতি শুভ দিন। তেনে কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ হয়তো সুবিধা লাভ কৰিব পাৰে। বিবাহিতসকলৰ বাবে আজি দিনটো অকণমান কঠিন হ'ব পাৰে। গতিকে বিবাহিতসকলে সম্বন্ধত গুৰুত্ব ৰাখিব। ঘৰুৱা ক্ষেত্ৰতো আজি খৰচ পাতি অকণমান বাঢ়িব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব আজিৰ বাবে ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত প্ৰভাৱশালী লোকৰ সমৰ্থনে আপোনাৰ উৎসাহ আজি দুগুণ বৃদ্ধি কৰিব। লগতে নতুন চুক্তিবোৰ আপোনাক যদিও লাভদায়ক যেন লাগিব, কিন্তু ইয়াৰ দ্বাৰা আশা কৰা ধৰণৰ সুবিধা পোৱা নাযাব। গতিকে নতুন চুক্তিবোৰ পৰালৈ আজিৰ দিনটোত নোলোৱাই ভাল হ'ব। বিনিয়োগ কৰাৰ সময়ত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। যদি খৰখেদাকৈ সিদ্ধান্ত লয় তেতিয়াহ'লে হয়তো অপব্যৱহাৰ আপোনাৰ ধনৰ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজিৰ দিনটোত এনে প্ৰকল্প আৰম্ভ কৰিব লাগে যিয়ে আপোনাক সমগ্ৰ পৰিয়াললৈ সমৃদ্ধি কঢ়িয়াই আনিব। গতিকে পৰিয়ালৰ কিছু লাভৰ প্ৰকল্প আপুনি আৰম্ভ কৰাটো ভাল হ'ব। তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আজি সম্বন্ধত কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। লগতে নতুন জ্ঞান আৰু সামৰ্থ্য বিকাশৰ বাবে আজি অলপ অতিৰিক্ত কষ্ট কৰাৰ প্ৰয়োজন আছে। যদি অতিৰিক্ত কষ্ট কৰে তেতিয়া আপুনি বহুত উপকৃত হ'ব পাৰিব, নতুন জ্ঞান অৰ্জন কৰিব পাৰিব। আজি দিনটো সকলো দিশৰ ফালৰ পৰা অন্যতম উত্তম দিন বুলি ক'ব পাৰি, কাৰণ দিনটোত আজি আপোনাৰ বিভিন্ন প্ৰকাৰৰ লাভৰ যোগ দেখা পোৱা গৈছে। দিনৰ ভাগত আপুনি ভৱিষ্যতৰ বাবে বহুতো ভাল পৰিকল্পনা কৰিব পাৰিব, কিন্তু সন্ধিয়া আপোনাৰ ঘৰত দূৰৰ কোনো আত্মীয় ব্যক্তিৰ আগমন হ'ব, যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা কিছু স্থগিত ৰাখিব লাগিব। বাকী অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অকণমান মধ্যম। শিক্ষা দীক্ষাত আজি কিছু এওঁলোকে নতুন কথা জানিব আৰু শিকিব বিচৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব আৰু সাহসো বৃদ্ধি পাব। গতিকে আপোনাৰ আত্মবিশ্বাস আৰু সাহসে আপোনাক জিৰণি ল'বলৈ যথেষ্ট সময় দিব। আপুনি কাম বন কৰাৰ সমানে জিৰণিও আজি ল'ব পাৰিব। কঠিন আৰ্থিক পৰিস্থিতিৰ বাবে কিছু আজি গুৰুত্বপূৰ্ণ কামৰ মাজভাগত হয়তো আপুনি আবদ্ধ হৈ পৰিব পাৰে, নতুবা মাজভাগত আপুনি ৰ'বলগীয়া হ'ব পাৰে। লগতে নিজৰ পৰিয়ালৰ মংগলৰ বাবে কঠোৰ পৰিশ্ৰম কৰা এওঁলোকক দেখা যাব। আপোনাৰ কৰ্মৰ আঁৰত প্ৰেম আৰু দৃষ্টিৰ মনোভাৱ আজি থাকিব। গতিকে বৰ বিশেষ এওঁলোকে কৰ্মত লোভ নকৰে, কৰ্মত প্ৰেম আৰু আনন্দৰে কৰ্মবোৰ কৰা দেখা যাব। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনক যথেষ্ট সুখী কৰি ৰখাও দেখা যাব। নতুন ধাৰণা আজি উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে যিকোনো নতুন ধাৰণা, নতুন চিন্তাই আপোনাক আজি বিশেষ লাভদায়ক দিব।
লাভদায়ক কৰি তুলিব লগতে দিনটো সকলো ফালৰ পৰা ভাল দেখা পোৱা গৈছে আনৰ লগতে নিজৰ বাবেও আজি সময় উলিওৱাৰ চেষ্টা কৰিব কাৰণ সেই নিজৰ বাবে উলিওৱা সময়ও আজি আপোনাক কিছু শাৰীৰিকভাৱেও সবল কৰি তুলিব বিবাহৰ আগৰ দিনৰ কথাবোৰ আগৰ দিনৰ স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব যিসকল বিবাহৰ উপযুক্ত ব্যক্তি নতুবা যিসকল বিবাহ হৈ যোৱা ব্যক্তি তেওঁলোকৰ পুৰণা দিনৰ স্মৃতিবোৰ আজি মনলৈ অহা দেখা যাব লগতে শিক্ষাত আজি শিক্ষাগুৰুৱে হয়তো বেলেগ ছাত্ৰ ছাত্ৰীতকৈ আপোনাক আজি বেছি গুৰুত্ব দিব বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশিৰ ব্যক্তিসকলে আজি সকলো ক্ষেত্ৰত আশা অকণমান বেছিকৈ কৰা দেখা যাব লগতে এই ৰাশিৰ ব্যক্তিসকলে খুব ভালদৰে জানে যে আনে আপোনাৰ পৰা কি বিচাৰে কিন্তু আজিৰ দিনটোত আপোনাৰ খৰচো অকণমান বৃদ্ধি পাব গতিকে খৰচ যিমান পাৰে কমকৈ কৰাৰ চেষ্টা কৰক আজি দিনটো সকলো ফালৰ পৰা অৱশ্যে আনন্দৰে পাৰ হ'ব গতিকে আপোনাৰ প্ৰিয় বস্তু আৰু প্ৰিয় কামৰ আপুনি সদুপয়োগ কৰিব পাৰিব লগতে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে লগতে আজি আপোনাৰ জীৱনটো আপুনি নিজে উপভোগ কৰিব পাৰিব নিজৰ মনৰ কথা আজি প্ৰকাশ কৰাৰ বাবে ভাল সময় গতিকে আপুনি নিজৰ মনৰ কথা আনৰ প্ৰকাশ কৰিব পাৰিব সৃষ্টিশীল প্ৰকল্পত কাম কৰাৰ বাবে অত্যন্ত শুভদায়ক গতিকে যিকোনো সৃষ্টিশীল কামত আপুনি অংশগ্ৰহণ কৰক দিনটো নিশ্চয় আপোনাৰ লাভদায়ক হ'ব এতিয়া আপোনাৰ আজি হয়তো কোনোবা ব্যক্তিৰ সৈতে অকণমান মতানৈক্য সৃষ্টি হ'ব পাৰে বিশেষকৈ ঘৰৰ সদস্যৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা দেখা গৈছে গতিকে গুৰুত্ব ৰাখিব আপোনাৰ জীৱনসংগীয়ে আপোনাক আজি খুব বিশ্বাস কৰিব যাৰ বাবে বৈবাহিক ক্ষেত্ৰতো আজি সুখ সমৃদ্ধিৰে ভৰি পৰিব শিক্ষা তেওঁলোকে একেৰাহে আজি পঢ়া শুনা কৰিবলৈ মন নাযাব কিয়নো বহু সময় পঢ়িব বিচাৰিলে তেওঁলোকৰ মনত হয়তো চঞ্চলতা আহিব পাৰে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ ব্যক্তিসকলে কৰ্মৰ মাজত কিছু জিৰণি লোৱাৰ প্ৰয়োজন আছে বিশেষকৈ গভীৰ নিশালৈ যদি আপুনি কাম কৰাৰ অভ্যাস আছে তেতিয়াহ'লে সেই কামে আপোনাৰ কিছু স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি আপুনি হয়তো আৰ্থিকভাৱেও কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ সম্ভাৱনা আছে কিন্তু পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ পৰিয়ালৰ সদস্যসকলৰ কামে নতুবা কথাই আপোনাক আজি মনত আনন্দ দিব বিভিন্ন প্ৰকাৰ সুখ আজি পাৰিবাৰিক ক্ষেত্ৰত আপুনি লাভ কৰিব আজি প্ৰেমত খুব ৰোমান্টিক হৈ থকা দেখা যাব যাৰ বাবে আপুনি প্ৰেম সম্বন্ধত মধুৰতা আনিব পাৰিব অৱশ্যে মনত সৎ চিন্তা সৎ আজি ব্যক্তিত্ব এই ৰাশি ব্যক্তিসকলৰ ভিতৰলৈ আহিব আৰু স্পষ্টভাৱে কথাবোৰ কোৱা দেখা যাব নিজৰ মনৰ কথা এওঁলোকে আনক স্পষ্টভাৱে কোৱা দেখা যাব মানুহে আপোনাৰ দৃঢ়তা আৰু সামৰ্থ্যৰ শলাগ ল'ব গতিকে আপুনি যি দৃঢ়ভাৱে কাম কৰিব দৃঢ়ভাৱে আপুনি যি কৰ্ম দক্ষতা আছে সেই দক্ষতাৰ আজি আনে শলাগ ল'ব লগতে আপুনি নতুনভাৱে কাম বনবোৰ এওঁলোকে আৰম্ভ কৰা দেখা যাব আশা কৰাতকৈ সুখ সুবিধাবোৰ আপোনাৰ বৃদ্ধি পাব গতিকে যিমান আপুনি আশা কৰি আছে তাতকৈ বেছি ভাল ফলাফল দিনটোৰ ভিতৰত লাভ কৰিব প্ৰেম সম্বন্ধটো শুভ বৈবাহিক সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি শুভ দেখা পোৱা গৈছে পত্নীৰ সৈতে আজি বা প্ৰিয়জনৰ সৈতে মনৰ ভাৱৰ আদান প্ৰদান হোৱা দেখা যাব বাকী সকলো দিশত শুভ দিনটোত আজি শিক্ষাত কিছু অকণমান অৱশ্যে মনোযোগ কমিব পাৰে বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ মীন ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে সবল থকা দেখা যাব আজি আনে যিয়েই নকৰক কিয় এওঁলোকে নিজৰ মতে চলা দেখা যাব আৰু যিকোনো কাম
এই ৰাশি ব্যক্তিসকলে সময়তকৈ আধা সময়ৰ ভিতৰতে সমাপন কৰা দেখা যাব। গতিকে কৰ্মত ক্ষিপ্ৰতা বাঢ়িব। চিন্তা নকৰাকৈ টকা যদি খৰচ কৰে তেতিয়াহ'লে কিছু ক্ষতিৰ সন্মুখীন হ'ব পাৰে আৰু সেইটো আপুনি বুজিও পাব পাৰিব যদি আপুনি নভবা নিচিন্তাকৈ খৰচ কৰে। গতিকে গুৰুত্ব ৰাখিব। আজি চিনাকি ব্যক্তিয়ে হয়তো আৰ্থিক বিষয়ত আপোনাক কিছু উপদেশ দিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ সময়ৰ কাম সময়ত কৰা দেখা যাব আৰু যিকোনো ক্ষেত্ৰত সংগীৰ সৈতে লগ হৈ কৰা কামে আপোনাক আজি লাভ দিব। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি নতুন অফাৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মত নতুন আজি আপুনি কিছু খবৰ লাভ কৰিব, যিটো খবৰে আপোনাক সুখী কৰি তুলিব। সন্ধিয়ালৈকে হয়তো আপুনি দূৰৰ ঠাইৰ পৰা কিছু খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি দিনটো খুব ৰোমান্টিক হৈ পৰাও দেখা যাব। গতিকে কিবা কথা কিবা কামে আপোনাক আজি ৰোমান্টিক কৰি তুলিব। সুস্বাদু ভোজন, সুগন্ধি কিছু গন্ধই আপোনাক আজি দিনটো আলোড়িত কৰি ৰাখিব। বিশেষকৈ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আজি আপোনাৰ সৌভাগ্য দেখা পোৱা গৈছে। শুক্ৰৰ স্থিতিয়ে আপোনাক আজি তেনেধৰণৰ খাদ্য হওক, নতুন সাজ পোছাক লোৱাৰো হয়তো আজি সুবিধা লাভ কৰিব পাৰে। গতিকে তেনেধৰণৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে গোপন তথ্য, গোপন বিষয় আজি অধ্যয়ন কৰিবলৈ ইচ্ছা যাব। আনে নজনা বিষয়বোৰ আজি শিকিবলৈ মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।